আজি হৈছে সুধাকণ্ঠৰ জন্মদিন। আজিৰে পৰা বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো আমিনগাঁৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, মুখ্যমন্ত্ৰীৰ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী সহ সহস্ৰাধিক লোকে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠান আজি আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই উপলক্ষে আমাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে থকা ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত ৰাতিপুৱাই মাল্যাৰ্পণ লগতে এক মানৱ শৃংখল কৰি তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰা হ'ল আৰু তাৰ পাছত এখন মুকলি সভা আৰু কিছু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু আজিৰ সভাৰ আমাৰ মুখ্য অতিথি হিচাপত আমি আমন্ত্ৰণ জনাইছিলোঁ তেজপুৰৰ পৰা বিশিষ্ট নাট্যশিল্পী এজন ভাল সাংস্কৃতিক কৰ্মী সমাজকৰ্মী শ্ৰীযুত ঐশ্বৰ্য কাকতিদেৱক। তেখেতে আহি আমাক তেখেতৰ ভূপেন হাজৰিকা দেৱৰ লগত থকা তেখেতৰ বহুদিনীয়া সান্নিধ্যৰ কথা স্মৰণ কৰিলে আৰু তাৰ লগতে আমাৰ ইয়াত আহি উপস্থিত হৈছিল আমাৰ মাননীয় বিধায়ক গাঁও সমষ্টিৰ ৰেকিবুদ্দিন আহমেদ দেৱ, মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱ, আমাৰ জিলা পৰিষদৰ চেয়াৰমেন ৰিপন ভূঞাদেৱ আৰু বিভিন্নজন ইয়াতে উপস্থিত হৈছে। সকলোৱে আহি আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে। লগতে আজি এই অনুষ্ঠানৰ লগত আমাৰ সমজিলা তিনিওখনতে অৰ্থাৎ ৰঙিয়া, পলাশবাৰী আৰু বুকুত আমাৰ অনুৰূপ ধৰণে অনুষ্ঠান অনুষ্ঠিত হৈছে। শুৱালকুছি বুদ্ৰাম মাধৱ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আমাৰ সমগ্ৰ এইজুৰি আমাৰ শিক্ষানুষ্ঠানসমূহৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু বিয়লি বেলা হৰদত্ত বীৰদত্ত ভৱনত ৰঙিয়াত আমাৰ এক অনুষ্ঠান অনুষ্ঠিত হ'ব, পুৰস্কাৰ বিতৰণ কৰা হ'ব আৰু য'ত আমাৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।